গুড ইভিনিং সকলোকে মই জানিবি সকলোকে সপ্তাহ পুনৰ পৰা মোৰ জন্য আনিবলৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ একেবাৰে ভালে আছে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দিনটো ব্লগ ষ্টাৰ্ট কৰা নাই আমনি আৰু এলাহত কাৰণে আৰু মা গৈছিলে আমাৰ ইয়াতে ওচৰতে জটপট পূজা আছিলে আহিলে গাৰ্গীকো লৈ গৈছিল দে আজি 3 দিন হ'ল গাৰ্গীৰ ক্ষতি হোৱা নাই ডালকো ফ্লেক্স আনিছে এই মিছাইল টাইপৰ যে সেইটো আনিছিল দেই দিলোঁ ভালদৰে চাগে লগা নাই সেইকাৰণে ক্ষতি কৰা নাই তো এতিয়া আকৌ দিব লাগিব দেই তো এই প্ৰসাদ খাই লওঁ খাই চাহ খাই পানী খাই এয়া আছে প্ৰসাদ খাই মেলি লাহে লাহে আমাৰ যে ৰেগুলেটৰ চিলিণ্ডাৰৰ সেইটো মানে যদি আমি নমাই দিওঁ উঠাবলৈ এনেকুৱা টান হৈ যায় কেতিয়াবা এনেকুৱা খং উঠে আজিকালি চব মানে খেলি মেলি আৰু আপোনালোকক এটা বস্তু দেখুৱাব পৰা হৈছিলোঁ দেই আমাৰ ইয়াতে আমাৰ ফিল্ডৰ ওচৰত দেই তাতে মানে দেউতাই অকণমান গুটি পেলাইছিলে মাঙি বহুত আগত পেলাইছিলে কিন্তু দেই তাতে মানে এটা বাঙি লাগিছে লৈ আহিছে পকা নাই চাগে কেঁচা আছে অকণমান অকণমান কালাৰ আহিছে আৰু একে দেখাত তো পকৰি খাব পৰা যাব লোকেলটো ইমান মিঠাও নহ'ব চাগে আকৌ বেছি কেঁচা হ'লে তিতাও লাগে নহয় তেতিয়াহ'লে গাখীৰ অকণমান গৰম কৰিছোঁ গাখীৰ গৰম কৰি গাখীৰ অকণমান খুৱাই দিওঁ তাতো গৰু গাখীৰ নাখায় থ'লেও জবৰদস্তিকৈ 1-2 চামুচমান খুৱাই দিওঁ টোপনিটো হয় জানেনে মেডিচিন আকৌ দিব লাগিব একদম এনেকুৱা অশান্তি পাই আছোঁ মইহে অশান্তি পাই আছোঁ চবজনী প্ৰতি হোৱা নাই যে আজি এলাহত মানে ৰাতিপুৱা কাম বন কৰিছোঁ আজি যিটো সোমবাৰ শাওণ মাহৰ আজি হৈছে 4ৰ্থ সোমবাৰ তো পানী ঢালিলোঁ ঢালি মেলি তাৰপিছত মায়ে গোটেইখিনি বনালে মই ৰেডি মেলি কৰি দিলোঁ আৰু ব্লগ বনোৱা নাই অকণমান বেলেগ কামো কৰিছিলোঁ তো সেইবোৰ কাপোৰ চাপোৰ ফল গাৰ্গী আমাৰ গোটেইখিনি কাপোৰ উলিয়াই দিয়ে দেই তো সেইখিনি ফল চল কৰিলোঁ তাৰপিছত এলাহো লাগিছে গৰম ঢেৰ গৰম দিছে সেইকাৰণে ভিডিঅ' কৰা তো লাহে লাহে চাহ বনাই মেলি খাওঁ প্ৰসাদ খালোঁ গাৰ্গী পেলাই খুৱাব আছে তাইক খুৱাব লাগিব লাহে লাহে ৰেডি কৰি দিম মায়ে খুৱাব ৰাতি গৈ খুৱাব আৰু তো চাহৰ লগত কি খাওঁ সেই চিন্তা লাগিছে এতিয়া গৰমো পৰিছে দাদা আকৌ আজি ব্যস্ত কালি লাইনত যাব যে দোকানত বহুত কাম কালি আকৌ দোকান বন্ধ কৰিছে যে সেইকাৰণে আজি মানে বহুত কাম মানে ৰৈ গৈছে কৰিবলৈ সেইখিনি কৰিবলৈ লাহে লাহে ৰাতিপুৱা ৰুটি বনাইছিলোঁ দেই তো সেই মানে অকণমান আছে পাহৰি গৈছোঁ তাৰ লগত অকণমান গাখীৰ চাহ চেনি দিয়া খাওঁ আৰু আজি অকণমান মনো গৈছে খাবলৈ খাওঁ গাখীৰ অকণমান গৰুৰ গাখীৰ খুৱাই দিছোঁ মানে এই 2 চামুচ তেনেকুৱা খুৱাই দিছোঁ তাৰমানে খাব নিবিচাৰ হ'ল জবৰদস্তিকৈ খুৱাই দিছোঁ খুৱাব লাগিব নহয় যদি প্ৰতিটো হয় একদম বহুত চিন্তা জানেনে বাচ্চা মানুহৰ প্ৰতি হ'লেও বেছি হ'লেও টেনশ্যন নহ'লেও টেনশ্যন খালেও টেনশ্যন নাখালেও টেনশ্যন মানে কি ক'ম আৰু যোনে মা হৈছে চবে জানেই আৰু ক'বলৈ একো নাই অকণমান গাখীৰখিনি গৰম কৰা হৈ গৈছে অকণমান ঢালি দিওঁ আৰু চাহ মোৰ বেছি হৈ গৈছে নেকি আৰু গাখীৰৰ সৰ কিন্তু মই একদম বেয়া পাওঁ দেই হ'লে নাপায় ক'ব কিন্তু মোৰ একদম বেয়া পাওঁ মই আগৰ পৰাই বেয়া পাওঁ হৈ গৈছে ৰুটিৰ লগত মাৰ অকণমান দিওঁ গাখীৰ খোৱাবলৈ আছে প্ৰসাদ খাইছে তৰমুজ 2 পিচ আছিলে যে তাই দুটাই খাইছে তো সেই খাইছে যেতিয়া অকণমান দেৰিকৈ খুৱাম আৰু তেতিয়াহ'লে খাব আৰু লাহেকৈ চাহ পানী খালে এতিয়া মোৰ উৎপাত চাহ হাত ধৰি ইয়াতে আহিব এয়া দিয়া 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 মই আইতাকে লৈ গৈছিলোঁ যে ডাইপাৰ এটা পিন্ধাই দিছিলোঁ পটি কৰিব মেডিচিন নাই এতিয়ালৈকে কোনো খবৰে নাই পটি আকৌ মেডিচিন দিব লাগিব ইয়াতে ডালকো ফ্লেক্স এটা খোৱা আছে এটা দিয়া আছে খোৱাটো খাবলৈ মোৰ বহুত ভাল লাগে দেই দিয়াটোৱে ভাল কিন্তু দিছোঁ কিন্তু ভালদৰে চাগে খোৱা নাই নহ'লে কিন্তু লগে লগে হৈছে গাড়ী সৰু থাকোঁতেও সেই মেডিচিনে দিছিল দেই
বাপেক থাকিলে ভাল হ'ব, বাপেকে ধুনীয়াকৈ দিব পাৰে। মোৰ ভয় লাগে যে দে খোলা 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 খোলা। এনেকুৱা গৰম পৰিছে ন, মানে কি ক'ম, কি মানে পতি কৰিলে দেই, ইয়াতেই খেলি খেলি পতি কৰিলে। আৰু পতি কৰাৰ সময়ত মোৰ প্ৰস্ৰাৱ উঠিলে আৰু নানামে অকণমান টান হৈছে বুলি কৈছিলোঁ যে, একদম টান হৈছে দেই। তো কষ্ট মষ্টে কৰিলে, কৰি মেলি ভাগৰি গৈছে, কষ্ট হৈছে, টান হৈছে যে, তেতিয়া হৈ গৈছে, শুই আছে। আৰু মোৰ ইফালে একদম গৰমৰ কাৰণে একদম ভাল লগা নাই, মূৰৰ বিষ হৈ আছে। মোৰ অকণমান শুওঁ। তো ৰাতিৰ কাৰণে আৰু কি, দুপৰীয়া চব্জি চব আছে, পুৰৈ শাক আৰু ৰঙালাও বনাইছিলে। আৰু ইফালে বনাইছে, ভাজি কৰিছে। ৰাতিপুৱা মই ৰুটি বনাইছিলোঁ, আলু বেঙেনা ভাজি কৰিছিলোঁ, সেও তিতাকেৰেলা ভাজি কৰিছে আৰু দালি। এই আৰু নিৰামিষ দিনা কি খাব, নিৰামিষ দিনা টেনশ্যন লাগে যে কিহৰ লগত খাম বুলি। আৰু তেতিয়া নহওক, লগটো আৰু দীঘল নকৰি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নকৰিব। আকৌ লগ পাম এইটো ব্লগৰ সৈতে। ভালে থাকিব আপোনালোকে, বাই বাই, গুড নাইট।